বন্ধুসকল নমস্কাৰ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠীয় ৰাইজৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়োৱা পৰিলক্ষিত হয় আজিৰ খণ্ডত মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত চাহ শ্ৰমিক ৰাইজৰ বাবে কি বৃহৎ ঘোষণা কৰিলে সেই সন্দৰ্ভত আলোচনা কৰিবলৈ চেষ্টা কৰিম লগতে এই ভিডিঅ'ৰ শেষত আপোনালোকে জানিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ সন্দৰ্ভত কি বৃহৎ ঘোষণা কৰিলে তেন্তে বলক আৰম্ভ কৰোঁ প্ৰথম ঘোষণা চাহ জনগোষ্ঠীয় যুৱক যুৱতীৰ বাবে চৰকাৰী চাকৰিত 3% সংৰক্ষণৰ ব্যৱস্থা কৰিব বিজেপি চৰকাৰে চাহ বাগিচাত বা আদিবাসী সমাজৰ বাবে আমি 3% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশ্যন কৰিছোঁ যেটো এটা ঐতিহাসিক কথা অৰ্থাৎ আজি যে 50,000 যদি চাকৰি হয় 3% চাকৰি ডাইৰেক্টলি মেৰিটত যি পাবতো পাবই মেৰিটত পোৱাৰ উপৰিও OBC হিচাপে যি পাবই এইখিনিৰ উপৰিও 3% চাকৰি ডাইৰেক্টলি আমাৰ আদিবাসী আৰু চাহ জনজাতি সম্প্ৰদায়ৰ লোকৰ বাবে আমি সংৰক্ষণ কৰিছো দ্বিতীয় ঘোষণা বাগিচা অঞ্চলত ইতিমধ্যে 100খন হাই স্কুল স্থাপন কৰা হৈছে আৰু অতি সোনকালেই অতিৰিক্ত 100খন বিদ্যালয় নিৰ্মাণৰ ব্যৱস্থা কৰিব বিজেপি চৰকাৰে 100খন স্কুল আজি আমি চাহ বাগিচাত খুলিছো আৰু অসমীয়া মিডিয়ামত খুলিছো বহুতে মাধ্যমৰ কথাও কয় আমি অসমীয়া মিডিয়ামত খুলিছো আৰু এই 100খন স্কুলতে অসম্ভৱ ষ্টুডেন্ট হৈছে তাৰ প্ৰতি ডিমাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আমি আৰু 100খন নতুনকৈ হাই স্কুল স্থাপনৰ কামত আগবাঢ়িছো তৃতীয় বৃহৎ ঘোষণা 2025 চনৰ পৰা চাহ বাগিচা অধ্যুষিত অঞ্চলত 10খন মহাবিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰিব HBS চৰকাৰে এই বছৰ আমি সিদ্ধান্ত লৈছো অহা বছৰ আমি আৰম্ভ কৰিম 10খন অসমত কলেজ কৰিম যত নেকি অকল বাগিচা লৰাই পঢ়িব 10খন নতুন অসমত আমি ডিগ্ৰী কলেজ কৰিম বাগিচা লৰাই বুলি কলে দাঁতিকাখৰীয়া নন টি ষ্টেট লৰাই পঢ়িব আমি একেবাৰে জাতিগত পাৰ্থক্য কথা ইয়াত কৰা নাই কিন্তু চাহ বাগিচাৰ ভিতৰত আমি 10খন নতুনকৈ কলেজ কৰিব গৈ আছো যেটো এক্সক্লুসিভলি টি গাৰ্ডেন ডমিনেটেড এৰিয়াত আৰম্ভ হ'ব চতুৰ্থ বৃহৎ ঘোষণা চাহ বাগিচাত বসবাস কৰা লাইনৰ শ্ৰমিকৰ ভূমি তেওঁলোকৰ নিজৰ নামত কৰি দিয়াৰ ব্যৱস্থা কৰিব হিমন্ত বিশ্ব চৰকাৰে আমি চাহ বাগিচাৰ শ্ৰমিক যি লাইনত আছে এই লাইনৰ মাটিৰ মালিক বাগিচাৰ মালিক তেওঁলোকৰ পৰা আমি আনি বাগিচাৰ মালিকক পৰা আনি মই আমাৰ তিতাবৰ সমষ্টিৰ বিধায়কো বাগিচাৰ মালিক মই অনুৰোধ কৰিম যে আপোনালোকে দান কৰি দিয়ে আৰু মই সকলোকে অনুৰোধ কৰিম যে আমি যেতিয়া এই চাহ বাগিচাৰ মাটিৰ মালিক লাইনৰ মালিক আমি বাগিচাৰ শ্ৰমিকক কৰিব পাৰিম তেতিয়া লাইনখিনি আমি পঞ্চায়ত হিচাপত আজি বোলে সোলাৰ লাইট কালি বোলে ৰাস্তা কালি বোলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আপুনি কোৱাৰ দৰে আমি ইয়াক এটা কলনীলৈকে আমি ৰূপান্তৰ কৰিব পাৰিম কিন্তু বাগিচাৰ মালিকৰ হাতত থকালৈকে আমি কেতিয়াও নোৱাৰো পঞ্চম ঘোষণা সৰুহজাইত 10,000 ঝুমুৰ নৃত্য শিল্পীৰ দ্বাৰা ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ জৰিয়তে বিশ্বৰ মানচিত্ৰত ঝুমুৰ নৃত্যৰ প্ৰতিষ্ঠা আপোনালোক সকলোৱে আহিব নৱেম্বৰ মাহত আমি সৰুহজাই ষ্টেডিয়ামত আমি 8,000 ঝুমুৰ ছোৱালীৰ ঝুমুৰ গোৱা ল'ৰা ছোৱালীৰে আমি ইয়াত ঝুমুৰ প্ৰদৰ্শন কৰিম 9,000 ছোৱালীয়ে একেলগে ঝুমুৰ প্ৰদৰ্শন কৰিব আমি বিশ্ব মানচিত্ৰত ঝুমুৰ লৈ যাম ষষ্ঠ ঘোষণা চাহ বাগিচা অঞ্চলত 700 কোটি ব্যয়ৰে
বাগিচা অঞ্চলৰ বিদ্যালয় আৰু হস্পিটেল উন্নয়নৰ ব্যৱস্থা। বাগিচাৰ স্কুল আৰু বাগিচাৰ হস্পিটেলখিনিক ঠিক কৰিবৰ কাৰণে মোদী ডাঙৰীয়াই 1000 কোটি টকা অসম আৰু পশ্চিমবংগৰ কাৰণে দিছে। তাৰে 750 কোটি টকা বা 700 মই একজেক্ট মনত নাই 700 কোটি টকা স্পেচিয়েল টু অসম, 300 কোটি টকা পশ্চিমবংগৰ কাৰণে, 700 কোটি টকা অসমৰ কাৰণে। ইয়াৰ ফলত বাগিচাৰ হস্পিটেল, বাগিচাৰ এম্বুলেন্স, বাগিচাৰ স্কুল এইখিনিত আমি এটা নতুনকৈ অলপ 1000 বা 700 কোটি টকা হাতত পালে আমি কৰা কামবিলাক আৰু সাহসেৰে কৰিব পাৰোঁ। এই এটা নতুন কাম আমি এই বছৰ কৰিব পাৰিম। সপ্তম, বাগিচাৰ 8 লাখ শ্ৰমিকক নগদ ধন প্ৰদান কৰি শ্ৰমিকসকলক স্বাৱলম্বী কৰাৰ বৃহৎ আঁচনিৰ ঘোষণা। 3 বছৰলৈকে এই ধন প্ৰদান কৰাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 8 লাখ বাগিচাত শ্ৰমিক আছে। এই 8 লাখ বাগিচাৰ শ্ৰমিকক, প্ৰত্যেকজন শ্ৰমিকক আমি এটা নগদ ধনো দিম, যাতে তেওঁলোকে ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে বিনিয়োগ কৰিব পাৰে। কি কৰিম কি নকৰিম এইটো অহা বছৰ বাজেটত আহিব, কিন্তু তাৰ আমি ইতিমধ্যে পৰিকল্পনা কৰিছোঁ যে 8 লাখ বাগিচাৰ শ্ৰমিকক আমি একেলগে দিম আৰু নেক্সট 3 বছৰ দি থাকিম। অৱশ্যে যেতিয়া বিধানসভাত অখিল গগৈয়ে চাহ শ্ৰমিকৰ মজুৰি 351 টকালৈ কেতিয়া বৃদ্ধি কৰিব বুলি সোধাত মুখ্যমন্ত্ৰীয়ে দায় হৰা মন্তব্য কৰা পৰিলক্ষিত হয়। চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি উত্তৰ দিলে চাওঁ আহক। সব হৈ গ'ল মোটামুটি, এতিয়া হাজিৰাটো বঢ়াই দিলে হৈ গ'ল। হাজিৰাটো চাহ শ্ৰমিকৰ হাজিৰাটো বঢ়াই দিলে বাকীবিলাক সব হৈ গৈছে মোটামুটি। হাজিৰাটো কেতিয়া বাঢ়িব? হাজিৰাটো কেতিয়া বঢ়িব? 16 চনতে কৈছিলে হাজিৰাটো বঢ়াম বুলি, অকল এইটো হাজিৰাটো বঢ়াই দিলে আৰু বাকীবিলাক হৈ যাব। আৰু তেতিয়া আপুনি যিটো কৈছে এইটোকে মই উত্তৰ দি আছো। হাজিৰাটো ভাস্কৰ জ্যোতি ফুকনে কেতিয়া বঢ়াব সুধি লওক তেওঁৰ বাগিচাত। তেওঁ আজি ঘোষণা কৰি দিয়ক। বিৰোধী দলপতিগৰাকীয়ে নিজে জানে তেখেতৰ পিতৃ অসমৰ মুখ্যমন্ত্ৰী আছিল, দীঘলীয়া ৰাজনৈতিক ইতিহাস। বাগিচাৰ দৰমহা যে ACMS আৰু বাগিচাৰ মালিক কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰে সেইটো আপোনাতকৈ ভালকৈ কোনেও নাজানে। পৰৱৰ্তী সময়ত ছাৰ চৰকাৰে ঘোষণা কৰিছিলে 351 টকা কৰিম বুলি, বিজেপি চৰকাৰ আহিলে সেইটোকে ছাৰ এই প্ৰতিশ্ৰুতিবিলাক ৰূপায়ণ কৰে। মুখ্যমন্ত্ৰী মহোদয়ে তেনেকে কয় যিখিনি প্ৰতিশ্ৰুতি দিছে ৰূপায়ণ কৰিম, সেইকাৰণে এইটো কৰিলেই হ'ল ছাৰ, অন্য কথা নাহে। যেতিয়া কোনোবা মানুহৰ নিজৰ বুৰঞ্জীখন একেবাৰে কাম নকৰা বুৰঞ্জী, তেতিয়া আপুনি বেলেগক কৈ থকাৰ কথা নাই। আপুনি কিমান টকা বঢ়ালে? আপোনালোকে বুৰঞ্জী কথাটো ছাৰ আহোমৰ বুৰঞ্জী লিখিব আৰম্ভ কৰিছে, গতিকে বুৰঞ্জী টানিব নালাগে। ঘোষণাখিনিৰ কথাই কৈছো ছাৰ। ঘোষণা কোনেও কৰা নাই ছাৰ। আপোনালোকৰ ঘোষণা আছিল ছাৰ, বিজেপি দলৰ ভিজন ডকুমেণ্টত লিখা আছে ছাৰ। মাননীয় অধ্যক্ষ মহোদয়, এটাই কথা মই ক'ম যে যি মানুহে যেতিয়ালৈকে নিজৰ ইতিহাসটো ইমানেই বেয়া যে বাগিচাৰ মাটিৰ অধিকাৰ দিব নোৱাৰিলে, ঝুমুৰটোক এবাৰ বাহিৰলৈকে আনিব নোৱাৰিলে, অন্ততঃ এই প্ৰশ্নটো অখিল গগৈয়ে কৰিছে, মই বেয়া পোৱা নাই। এই প্ৰশ্নটো কংগ্ৰেছে কৰিব নালাগে, কাৰণ বাগিচাৰ মানুহৰ ভোটেৰে কংগ্ৰেছ জিকি আপোনালোকে বাগিচাৰ কাৰণে কৰা ভাল কামৰ এটা উদাহৰণ দিয়ক, এটা মাত্ৰ উদাহৰণ দিয়ক। গোটেই আইনখিনি ছাৰ ব্ৰিটিছৰ পৰাধীনতাৰ পিছত 27খন আইন আনিছে, প্লেণ্টেশ্যন লেবাৰ এক্টকে আদি কৰি, আৰু বিজেপি চৰকাৰৰ ছাৰ সাংসদে PLA এখন নাইকিয়া কৰি দিব বিচাৰিছে। সেই গতিকে ছাৰ সেইখনে আটাইতকৈ ডাঙৰ শ্ৰমিক বিৰোধী কথা। এটা কথা চাব, যেতিয়া বাগিচাৰ ভাল কথাখিনি কৈ আছো, কংগ্ৰেছ দলৰ মনটো বেয়া হৈ গৈ আছে যে আপোনালোকে কুৱেশ্যন আৱাৰ নষ্ট হৈছে। সেইটো নহয় ছাৰ, বেলেগ সময় লওক ছাৰ, আপুনি বেলেগ ডিভাইচত সময় দিয়ক আমাৰ হাউচৰ লিডাৰক ছাৰ। মই থিয় হৈ আছো। প্ৰথম কথাটো হ'ল, আজি বাগিচাৰ শ্ৰমিকক অৰুণোদয় কোনে দিলে? তাৰমানে বাগিচাৰ দৰমহাতেতো আমি অৱদান দিলো। আজি যে 1250 টকা যে এতিয়া আমি মাহত দিলো, সেইটোতো দৰমহাতে আমি দিলো। এতিয়া যে মই কিবা এটা দিম বুলি কৈছো, সেইটোৱে মোটামুটি দৰমহা আপুনি কোৱা সংখ্যাটোতে লৈ যাব।